Career class main specific এটা power pack package লৈ আনিছে যিহেতু APSC prelims already হৈ গল আৰু APSC tentative calendar অনুসৰি mains তেওঁলোকে conduct কৰিব জুন or জুলাই so সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব right so আমাৰ career class এইখিনি package লৈ আনা হৈছে যত main test series আপোনালোকে avail কৰিব পাৰিব at 7000 যত থাকিব 4খনকৈ papers per set 4খনকৈ paper থাকিব right আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে feedback খিনি লব পাৰিব right so আপোনালোকে কেনেকে test series টো লিখিছে কিমান attempt কৰিছে আৰু কি কি enhancementৰ প্ৰয়োজন গুটেখিনি feedback আপোনালোকে within 48 hours পাব লগতে mains guidance এটাও লৈ আনা হৈছে so সম্পূৰ্ণৰূপে আপোনালোকক nurture কৰা হ'ব 2 classes daily থাকিব আৰু 9000ত আপোনালোকে এটো avail কৰিব পাৰে আৰু এটা combo package লৈ আনা হৈছে যত test series আৰু mains guidance আপোনালোকে পাব for 15000 right আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে but মই ethics বা international relations এনেকুৱা কিছুমান individual subject লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে individual subjects খিনি avail কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লও তেতিয়াও আপোনালোকে avail কৰিব পাৰিব for 4000 right so এই গুটি প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় right যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি avail কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে right আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে all right Very good evening to everyone. I Good evening, ma'am. শুনি পাইছে সকলোৱে মোক পাইছো, ma'am. Okay. আমাৰ গুৱাহাটীত আমি যিখিনি জেগাত থাকো তাতেতো কাৰেন্ট নাই আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ পৰিবেশ Ma'am, এতিয়া আহিছে কাৰেণ্ট অকমান আগত আহিছে Okay. ঠিক আছে today we will end our class on schemes যিখিনি আমি agriculture related schemes পঢ়ি আছিলো agriculture ministry related schemes পঢ়ি আছিলো ঠিক আছে আপোনালোকে ৰিভাইজ আই হোপ আপোনালোকে কৰিছে আৰু আপোনালোকে নোটছও বনাই গৈছে একেলগে কাৰণ কি যদি আপোনালোকে নোটছ আৰু ৰিভিজনটো লগে লগে কৰি নাযায় আপোনালোকৰ পিছৰ পৰ্যায়ত সেইখিনি বস্তু পাহৰি যাব সো এটা আমি হিষ্ট্ৰীৰ পৰা এটা বহুত ভাল কথা শিকাটো বহুত প্ৰয়োজনীয় সেইটো হৈছে যে আমি যদি যিখিনি কনকুয়াৰ কৰিছো সেইখিনি যদি আমি কি নকৰো আমি যদি কনসলিডেট নকৰো মানে আমি নিজৰ হাতত বস্তুবিলাক আনিছো কিন্তু সেইখিনি যদি আমি ধৰি নাৰাখো সেইখিনি আমাৰ ওচৰৰ পৰা গুচি যাব ঠিক আছে সো ইট ইজ ভেৰি ইম্পৰ্টেন্ট যে আপোনালোকে সেই বস্তুটো ৰিয়েলাইজ কৰে আৰু আপোনালোকৰ মানে প্ৰিপাৰেচনটো হলিষ্টিক্যালি আৰম্ভ কৰে ঠিক আছে সো আপোনালোকে মোৰ স্ক্ৰীনখন দেখি পাইছে সকলোৱে Yes, yes okay আৰু মাজত যদি মোৰ ভয়েস বা এনিথিং যদি কিবা ট্ৰাবল আপোনালোকে পায় কাইন্ডলি লেট মি নো ইমিডিয়েটলি okay এতিয়া আমি এটা ইম্পৰ্টেন্ট স্কিমৰ কথা পঢ়িবলৈ গৈ আছো দ্যাট ইজ পণ্ডিত দীনদয়াল উপাধ্যায় উন্নত কৃষি শিক্ষা যোজনা ঠিক আছে উন্নত কৃষি শিক্ষা যোজনা এই পাৰ্টিকুলাৰ স্কিমটো লঞ্চ কৰা হৈছিলে 2016 ওকে 2016 ইয়াক লঞ্চ কৰা হৈছিলে আৰু ই কি কৰে ই আমাৰ যিসকল ফাৰ্মাৰ্স আছে যিসকল অৰ্গেনিক ফাৰ্মিংৰ লগত ৰিলেটেড ফাৰ্মাৰ্স আছে সেইসকল ফাৰ্মাৰ্সক ইনসেন্টিভাইজ কৰিবলৈ চেষ্টা কৰে তেওঁলোকক শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰে যাতে তেখেতসকলে নেচাৰেল ফাৰ্মিং বা অৰ্গেনিক ফাৰ্মিং কন্টিনিউ কৰে আৰু আমাৰ যিটো কাউ বেসড ইকনমি আছে এই কাউ বেসড ইকনমিটো আমি সাস্টেইন কৰিব পাৰো আমি আমাৰ দেশৰ যিবিলাক ব্ৰীড আছে ইন্ডিজিনিয়াস কাউজ বা গৰু বিলাকৰ ব্ৰীড বিলাক আমি ৰক্ষা কৰিব পাৰো আৰু কাউ বেসড ইকনমি এটা আমি আগবঢ়াই লৈ যাব পাৰো ঠিক আছে এই আমাৰ বৰ্তমান যিখন সৰকাৰ হয় সেই সৰকাৰখনৰ মেইন এটা আইডিঅলজি বেস কৰে তেওঁলোকৰ কাউ বেসড ইকনমি বা কাউ গো ৰক্ষক যেটো কনসেপ্ট হয় যে আমাৰ গৰু বিলাক আমাৰ দেশৰ বহুত এটা ডাঙৰ সম্পদ এই গৰু খিনি আমি ভালদৰে ৰাখিব লাগে তেওঁলোকৰ সংৰক্ষণও কৰিব লাগে ঠিক আছে সো ইয়াৰে কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো লঞ্চ কৰা হৈছে যাতে আমি এনভায়ৰনমেন্ট সাস্টেইনেবিলিটিটো আমি ধৰি ৰাখিব পাৰো আৰু আমাৰ সয়েল হেলথ মানে আমাৰ মাটিৰ যেটো হেলথ বা আমাৰ মাটিৰ যেটো মানে
ফাৰ্টিলিটি যেটো আছে যেটোৰ সহায়ত আমাৰ উৎপাদন হয় সেই ফাৰ্টিলিটিটো যাতে আমি বঢ়াই নিব পাৰো তাৰ কাৰণে আমি এই স্কিমটোৰ দ্বাৰা টেকনিক্যাল সাপোৰ্ট বা যিখিনি আমি দিব পাৰো যিখিনি শিক্ষা আমি দিব পাৰো যিখিনি নলেজ আমি দিব পাৰো এই শিক্ষা নলেজখিনি আমি আমাৰ দেশৰ কৃষকসকললৈ লৈ যাব পাৰো এতিয়া আপোনালোকে জানেনে আমাৰ ডিপিএসপি এটা ৰিলেটেড হয় আমি ক্যাটল বা আমাৰ কাউ আমাৰ দেশত যিবিলাক বভিনছ আছে বা ক্যাটল আছে তাক সংৰক্ষণ কৰাৰ কাৰণে আমাৰ এটা ডিপিএসপিও আছে yes directive principle of state policy কোনটো পাৰ্টিকুলাৰ ডিপিএসপিৰ লগত এটা আপোনালোকে হোমৱৰ্ক লিখি লওক কোনটো পাৰ্টিকুলাৰ ডিপিএসপিৰ লগত এই পাৰ্টিকুলাৰ স্কিমটো খাপ খায় ওকে আপোনালোকে আৰ্টিকল নাম্বাৰ আৰু আৰ্টিকলটোৰ গোটেই আৰ্টিকলটোৰ নামটো টাইটেলটো মোক আপোনালোকে হোমৱৰ্কৰ মানে হোমৱৰ্কটো টেলিগ্ৰাম কৰি মেছেজ কৰি লিখিব ওকে and I am expecting an answer from every one of you okay so এটোৱে কি কৰে এই পাৰ্টিকুলাৰ স্কিমটো যেটোৰ নাম হৈছে দীনদয়াল উপাধ্যায় উন্নত কৃষি শিক্ষা যোজনা তাৰ দ্বাৰা যিসকল ফাৰ্মাৰ্স ইন্টাৰেষ্টেড হয় অৰ্গেনিক ফাৰ্মিঙৰ প্ৰতি আৰু নেচাৰেল ফাৰ্মিঙৰ প্ৰতি এই নেচাৰেল ফাৰ্মিঙৰ প্ৰতি যি আকৃষ্ট হয় যি নিজৰ ফাৰ্মিংটো নেচাৰেল পদ্ধতিত কৰিছে যেনেকে আমি কোনটো পাৰ্টিকুলাৰ স্কিম ইয়াৰ আগতে দেখিছিলো ক'ব পাৰিবনে এটা স্কিমৰ নাম যেটো অৰ্গেনিক ফাৰ্মিঙৰ লগত ৰিলেটেড আছিলে yes পৰম্পৰাগত কৃষি বিকাশ যোজনা মনত আছে নে নাই আপোনালোকে বহুতে এনসারও লিখিছিলে চাগে ৰাইট সো তাৰ দ্বাৰা আমি নেচাৰেল ফাৰ্মিং আমাৰ দেশত ইনক্ৰিজ কৰা বা আমি ইনসেন্টিভাইজ কৰিবলৈ চেষ্টা কৰিছো এটো এটা তেনেকুৱা ধৰণৰ স্কিম য'ত আমি কৃষকসকলক যেনেকুৱা ধৰণৰ নলেজ লাগে এই নলেজখিনি আমি দিবলৈ চেষ্টা কৰিছো ঠিক আছে ইয়াত মেইনলি কোন কেইজন ষ্টেক হোল্ডাৰ্স থাকিব ডেফিনেটলি ফাৰ্মাৰ্স থাকিব এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিজ থাকিব আৰু আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্টস থাকিব ঠিক আছে যিসমূহ এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিত পঢ়ি আছে আমাৰ অসমৰ এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিখন ক'ত আছে ক'ব পাৰিবনে যোৰহাট নেকি যোৰহাট সো তাতে পঢ়ি থাকা যোৰহাটত পঢ়ি থাকা এগ্ৰিকালচাৰ ষ্টুডেন্টস বিলাকো ইয়াৰ কি হ'ব ষ্টেক হোল্ডাৰ্স হ'ব আৰু লগতে স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্স স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্স মানে আমি কাক বুজো কোনবিলাক ফাৰ্মাৰ্সৰ কথা আমি ইয়াতে পাতিছো ক্ৰাইটেৰিয়াটো আপোনালোকে জানেনে স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্স আমি কাক কওঁ 2 হেক্টৰতকৈ কম মাটি থকা হয় কিমান হেক্টৰ 2 হেক্টৰতকৈ কম yes 2 হেক্টৰ আৰু যাৰ নিজাকে মাটি নাথাকে বেলেগৰ পৰা হেৰি কৰে বড়ো কৰি মানে হেতু কয় কৰে হেতু কয় হয় হয় absolutely correct so যিসকলৰ 2 হেক্টৰতকৈ কম মাটি আছে বা সেইসকল ফাৰ্মাৰ্স যাৰ কোনো ধৰণৰ মাটিয়ে নাই তেওঁলোকে বেলেগ যাৰ মাটি আছে তেনেকুৱা ধৰণৰ মানুহৰ পৰা মাটি তেওঁলোকে গৈ পেলাই খেতি কৰে ঠিক আছে সো এই স্কিমটোৰ এলিজিবিলিটি কোনে ৰাখে সেইসকল ফাৰ্মাৰ্স যি অলৰেডি ইন্টাৰেষ্ট দেখাইছে অৰ্গেনিক আৰু নেচাৰেল ফাৰ্মিঙৰ প্ৰতি আৰু কাউ বেস ইকনমি এটাৰ লগত তেওঁলোকে জড়িত হৈ আছে ঠিক আছে তাৰ মানে আমাৰ ইয়াতে আমি এইটো কথা ক'ব পাৰো নে আমাৰ বেছি সংখ্যক আমাৰ দেশৰ ফাৰ্মাৰ্স এই পাৰ্টিকুলাৰ স্কিমটোৰ বেনিফিচিয়াৰী হ'ব পাৰিব yes definitely Yes, ma'am. Yes, 85% তকৈ বেছি আমাৰ ফাৰ্মাৰ্স স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্স হয় ৰাইট সো সেই সকল ফাৰ্মাৰ্সক আমি প্ৰথম প্ৰায়োৰিটি দিম ওকে আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ অৰ্গেনিক ফাৰ্মিং কৰি আছে নেচাৰেল ফাৰ্মিং কৰি আছে আৰু কেনেকুৱা ধৰণৰ তেওঁলোকৰ সিলেকশন হয় তেওঁলোকৰ মানে প্ৰায়োৰিটিজ বিলাক অনুসৰি চাই পেলাই তেওঁলোককো ইয়াৰ এই স্কিমৰ আধাৰত আমি সুবিধা দিবলৈ চেষ্টা কৰিম আৰু এইটো চাম যে তাতে কোনো ধৰণৰ জেন্ডাৰ ডিসক্ৰিমিনেশন নহয় আৰু সকলো কমিউনিটি ট্ৰাইবস জেন্ডাৰৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো আমি যাতে লৈ যাব পাৰো ওকে এটা কি ফেসিলিটিজ দিয়া হ'ব more than 100 ট্ৰেইনিং সেন্টাৰ্স এই ট্ৰেইনিং সেন্টাৰ্স বিলাকক কি কৰা হ'ব ফাৰ্মাৰ্স সকলক ট্ৰেইনিং দিয়া হ'ব নেচাৰেল ফাৰ্মিঙৰ বিষয়ে আৰু কি টেকনলজি তেওঁলোকে ইউজ কৰি তেওঁলোকৰ ফাৰ্মিংটো বঢ়াব পাৰিব তেওঁলোকৰ প্ৰডাক্টিভিটিটো ইনক্ৰিজ কৰিব পাৰিব ঠিক আছে support to agriculture universities for improved quality education এই এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিজ বিলাক যি এই পাৰ্টিকুলাৰ স্কিমটোৰ লগত জড়িত হ'ব তেওঁলোকেও যাতে ভাল এডুকেশ্যন লাভ কৰিব পাৰে কাৰণ কি তেওঁলোকে যেনেকুৱা এডুকেশ্যন লাভ কৰিব সেইটোৱে এক্সটেনশন হৈ যাব আমাৰ ফাৰ্মাৰ্সৰ ট্ৰেইনিঙৰ ফালে হয়নে আৰু এটা স্পেশাল আপোনালোকে মনত ৰাখিব ষ্টুডেন্ট ৰেডি প্ৰগ্ৰাম
for rural entrepreneurship awareness এইটো আমি এই particular স্কিমৰ দ্বাৰা আমাৰ initiative লোৱা হৈছে ইয়াত কি কৰা হৈছে as part of the curriculum undergraduate curriculum each undergraduate student in the agriculture university has to opt for student ready rural entrepreneurship awareness development program which aims to provide rural entrepreneurship awareness to them during final year of the study তাৰমানে কি কৈছে আমাৰ ধৰি লওক এতিয়া যোৰহাটত পঢ়ি থকা যিসকল আন্ডাৰ গ্ৰেজুৱেট মানে গ্ৰেজুৱেচন কৰি থকা যিবিলাক ষ্টুডেণ্টছ আছে তেওঁলোকে কম্পালচৰিলি এটা পাৰ্টিকুলাৰ প্ৰগ্ৰাম ল'ব লাগিব যেটো কোৱা হৈছে ষ্টুডেণ্ট ৰেডি প্ৰগ্ৰাম যেটো নেকি ৰুৰেল এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে তেওঁলোকক অৱেৰনেছ বঢ়াব আৰু তেওঁলোকৰ ফাইনেল ইয়াৰত এই বস্তুখিনিৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱা হ'ব ঠিক আছে সো এই ষ্টুডেণ্ট ৰেডি প্ৰগ্ৰামটো এটা ইউনিক আৰু এটা বহুত ইম্পৰ্টেন্ট কম্পোনেন্ট হয় এই পাৰ্টিকুলাৰ স্কিমটোৰ বিষয়ে স্কিমটোৰ লগত the undergraduate students provide support for the livelihood improvement for small and marginal farmers in terms of providing information about facilities extended by the government আৰু এই সকল students কি কৰিব জানেনে তেওঁলোকে গৈ এই স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ সকল যিসকল আছে তেখেতসকলক এই ইনফৰমেশ্যন বিলাক প্ৰভাইড কৰিব কি ফেচিলিটিজ কি ইনফৰমেশ্যন আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে টেকনিকেল নাও হাও কেনেকুৱা ধৰণৰ ক্ৰপছ কোনবিলাক শস্য এই আমাৰ ধৰি লওক ক্লাইমেটিক কণ্ডিশ্যন অসমৰ কাৰণে এতিয়া অসম স্পেচিফিক ক'বলৈ হ'লে আমাৰ ক্লাইমেটিক কণ্ডিশ্যনৰ কোনকেইটা ক্ৰপ সুটেবল হ'ব আমাৰ ইয়াত সয়াবিন খেতি কৰা ভাল হ'ব নে আমি কোন জাতীয় মাহ খেতি কৰা ভাল হ'ব বা অইল সিডছ খেতি কৰা ভাল হ'ব এই সিলেকশন অফ ক্ৰপছও তেওঁলোকে সহায় কৰিব আৰু মাৰ্কেটিং অফ দ্য প্ৰডিউচ যিখিনি শস্য তেওঁলোকে উৎপাদন কৰিছে সেই শস্যৰ কথা ৰাইজক জনোৱা বা কনজিউমাৰক জনোৱা এইটোৱে কথা কোৱা হৈছে মাৰ্কেটিং ঠিক আছে এই মাৰ্কেটিংৰ কথাবিলাকো যাতে গাইডেন্স বিলাকো আমাৰ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ সকলে এই ষ্টুডেণ্টছৰ সহায়ত পায় তাৰ কাৰণে এই প্ৰগ্ৰামটো এটা কৰা হৈছে য'ত আপোনালোকে দেখিছেনে একাডেমি আৰু আমাৰ এগ্ৰিকালচাৰটো লিংক কৰা হৈছে বহু সময়ত আমি দেখিও যে আমাৰ যিটো একাডেমিত পঢ়োৱা হয় আমাৰ যিবিলাক ইনষ্টিটিউচনত পঢ়োৱা হয় সেই ইনষ্টিটিউচনত পঢ়োৱাখিনি আমি কানেক্ট বা ৰিলেট কৰিব নোৱাৰো ৰিয়েল লাইফ সিচুৱেশনৰ লগত সো সেই ব্ৰিজটো সেই গ্যাপটো ব্ৰিজ কৰাৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো এটা ধুনীয়া এক্সাম্পল হয় সো সাকসেস কি হৈছে ইয়াৰ পৰা আমি কি সফলতা পাইছো যে এই অৰ্গেনিক আৰু নেচাৰেল ফাৰ্মিঙৰ বিষয়ে অৱেৰনেছ মানুহৰ বাঢ়িছে ঠিক আছে ফাৰ্মাৰ্ছ সকলৰ বাঢ়িছে আৰু লাইভলিহুড যাতে ফাৰ্মাৰ বিলাকে ইনকামো ইয়াৰ পৰা বঢ়াব পাৰে তেওঁলোকৰ প্ৰডাক্টিভিটিও বঢ়াব পাৰে আৰু কাউ বেছ যিটো ইকনমি হয় সেইটো কাৰণে আমি যাতে উৎসাহিত কৰিব পাৰো ঠিক আছে ক্ৰিটিসিজম যে আমি লং টাৰ্ম ইয়াৰ ইম্পেক্টটো এতিয়ালৈকে ধৰিব পৰা নাই স্কেলিং এণ্ড ট্ৰেইনিংটো কিমান হ'ব পাৰে সেইটো ধৰিব পৰা নাই আৰু আপোনালোকে অন্য এটা ক্ৰিটিসিজম নিজৰ ফালৰ পৰা আগবঢ়াব পাৰেনে যিটো আমি কমনলি বেছিভাগ স্কিমৰ লগতে আমি কানেক্ট কৰো কওকচোন সজাগতাৰ অভাৱ বা ডেইলি মানে টাইম টু টাইম ইমপ্লিমেন্ট মানে এইটো নিৰীক্ষণ কৰাটো প্ৰয়োজনীয় Absolutely, very good. যে বেছিভাগ স্কিমতে আমি দেখো যে সজাগতা নাথাকে ৰাইট এনেকুৱা যে স্কিম আছে বহুত কৃষকে নাজানে নেক্সট হৈছে যে মনিটৰিং বা টাইম টু টাইম ইভ্যালুৱেশ্যন এক্সামিনেশ্যন এইটো কিমান দূৰ হৈছে এইটো লক্ষণীয় ৰাইট সো ৱে ফৰৱাৰ্ডত আমি ক'ব পাৰো যে এই স্কিমটো বেটাৰ যাতে আমি ফাৰ্মাৰ্ছৰ বেটাৰ প্ৰেক্টিচেছৰ কাৰণে বেটাৰ প্ৰডাক্টিভৰ কাৰণে লৈ যাবলৈ হ'লে বেটাৰ মনিটৰিং লাগিব ইভ্যালুৱেশ্যন লাগিব এই ট্ৰেইনিং প্ৰগ্ৰামছ বিলাক যিবিলাক আনা হৈছে সেইখিনি যাতে বেছি ফাৰ্মাৰ্ছক ৰিচ কৰিব পাৰে তেওঁলোকক বেনিফিট কৰিব পাৰে ঠিক আছে আৰু আমি কেনেকৈ NGO বা সেলফ হেল্প গ্ৰুপছ বা প্ৰাইভেট পাৰ্টিজকো যাতে আমি লগত লৈ এই পাৰ্টিকুলাৰ স্কিমটো আৰু ওয়াইড ৰিচ যাতে আমি কৰিব পাৰো তাৰ কাৰণে চেষ্টা চলাব লাগিব আৰু লগতে আমি অৰ্গেনিক ফাৰ্মিংটো যাতে সাস্টেইনেবল হয় তেওঁলোকে সঁচা অৰ্থত প্ৰডাক্টিভিটি পায় আৰু মাৰ্কেটতো তেওঁলোকৰ যিটো প্ৰডাক্ট তেওঁলোকে উলিয়াইছে শস্যৰ ডিমাণ্ডটো মাৰ্কেটতো আহে সেই বিষয়েও আমি ধ্যান দিব লাগিব সো আমি এই মাত্ৰই কোনটো পাৰ্টিকুলাৰ স্কিমৰ কথা আলোচনা কৰিলো এবাৰ আপোনালোকে আওৰাই দিয়ক তেতিয়া মনত থাকি যাব আপোনালোকৰ কি আছিলে পণ্ডিত দীনদয়াল উপাধ্যায় উন্নত কৃষি শিক্ষা যোজনা ঠিক আছে এতিয়া নেক্সট স্কিমটো হৈছে ৰাষ্ট্ৰীয় গোকুল মিছন
গোকুল শব্দটো শুনিয়ে আপোনালোকে ধৰিব পাৰিছে এইটো ৰিলেটেড টু হুম কাউস হয়নে So, Rashtriya Gokul Mission to again, a particular initiative to যে আমাৰ indigenous varieties যিবিলাক গৰু আছে আমাৰ species আছে সেই species বিলাকক আমি সংৰক্ষণ কৰিব পাৰো তেওঁলোকৰ base যিটো আমাৰ economy আছে সেই economyটো আমি better কৰিব পাৰো আৰু যিসকল farmers বা যিসকল allied activities agriculture and allied activities of গৰুৰ লগত তেওঁলোকৰ মানে কানেকশ্যন আছে তেওঁলোকৰ কাৰণে তেওঁলোকক যাতে আমি উৎসাহিত কৰিব পাৰো ঠিক আছে সো ইয়াৰ কাৰণে কি কৰা হৈছে ইয়াৰ মেইন অবজেক্টিভটো কি ৰাখা হৈছে যে আমি প্ৰডাক্টিভিটি বঢ়াব লাগিব কাৰ প্ৰডাক্টিভিটি আমি বঢ়াব লাগিব এই গৰুবিলাকৰ প্ৰডাক্টিভিটি আমি বঢ়াব লাগিব গৰুবিলাকৰ পৰা কি প্ৰডিউচ আমি পাওঁ মেইনলি গাখীৰ মেম মিল্ক Yes, গাখীৰ পাওঁ লগতে আমি কি পাওঁ এক্সক্ৰিটা পাওঁ নে গৰুৰ গোবৰ পাওঁ আমি হয়নে আৰু গৰুৰ যিটো মূত্ৰ বা ইউৰিন সেইটো আজিৰ দিনত বহুত ৰিচাৰ্চ কৰা হৈছে যে সেইটো আমাৰ কাৰণে এটা কাইণ্ড অফ ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ কৰোঁ সো আমাৰ যিবিলাক ইণ্ডিজিনিয়াছ ভেৰাইটিজ আছে গৰু এই ইণ্ডিজিনিয়াছ বভিন ব্ৰিডছ বিলাক যিবিলাক আছে ইয়াক যাতে আমি সংৰক্ষণ কৰিব পাৰো আৰু লগতে আমি প্ৰডাক্টিভিটি মিল্ক প্ৰডাকশ্যন ইনক্ৰিজ কৰিব পাৰো এতিয়া অন্য এটা আপোনালোকে homework লিখি লওক যে what is the position of India with respect to milk production in the world India's position India's rank কি হয় milk production কোনোবাই ক'ব পাৰিব নেকি immediately যদি জানে যদি নাজানে আপোনালোকে ভালকৈ গুগল কৰিব এটা ৰিসোৰ্স যিটোৰ পৰা সোৰ্সটো চাব সেইটো আপোনাৰ ইম্পৰ্টেন্ট হ'ব লাগে যিকোনো বস্তু আমি বিলিভ কৰিব নালাগে এক্সামিনেশনত লিখিবও নালাগে সেই সোৰ্সটো অথেন্টিক হ'ব লাগে ঠিক আছে সো আমাৰ এটা হোৱাইট ৰিভলিউচন বুলি আমাৰ এটা ৰিভলিউচন আহিছিলে নে সকলোৱে জানে হোৱাইট ৰিভলিউচনটো কি হয় Yes, ma'am. Hi, ma'am. কি হয় Sir, What is white ma'am, revolution? দুগ্ধ বিপ্লৱ তাত আমি কি কৰিব বিচাৰিছিলো কি বিপ্লৱ হয় এইটো ma'am, dairy production কাৰণে Yes, very good. আৰু আপোনালোকে জানেনে এই মানে হোৱাইট ৰিভলিউচনটো কোনে ইয়াৰ মানে গুৰি ধৰিছিলে আঁত ধৰিছিলে ভেৰি গুড ভেৰি গুড হয়নে তাৰ পৰা আমি আমুল নিচিনা কোঅপাৰেটিভ পালো আমাৰ অসমত পুৰবী সীতাজফলা হয়নে এনেকুৱা ধৰণৰ কোঅপাৰেটিভৰ সহায়ত আমি হোৱাইট ৰিভলিউচন গৰুৰ আমাৰ গাখীৰৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰিবলৈ আমি সক্ষম হৈছিলো আৰু বৰ্তমান সময়ত আমাৰ যিবিলাক ইণ্ডিজিনিয়াছ বভিন ব্ৰিডছ আছে ঠিক আছে আমাৰ যিবিলাক লোকেল ব্ৰিডছ আছে গৰুৰ এই লোকেল ব্ৰিডছ বিলাক আজি এটা মানে ডেঞ্জাৰাছ পজিশ্যনত আছে ক'ব পাৰে নে কিয় কাৰণ কি আমি yes মেম মিল্ক প্ৰডাকশ্যনৰ কাৰণে ক্ৰছিং কৰোৱা হৈছে বেছিকৈ yes ক্ৰছ ব্ৰিডছ বিলাক বেছিকৈ অনা হৈছে আমি বাহিৰৰ পৰা যেনেকৈ জাৰ্চি ভেৰাইটিৰ আমাৰ গৰু আৰু বিভিন্ন ধৰণৰ ভেৰাইটিজ আছে যিবিলাকৰ গাখীৰৰ প্ৰডাকশ্যন আমাৰ লোকেল গৰুৱে যদি 6-7 লিটাৰ গাখীৰ দিয়ে এইবিলাক গৰুৱে যিবিলাক বাহিৰৰ ব্ৰিডছ হয় আমি ইয়াত আনিছো সেইবিলাক ব্ৰিডছে আমাৰ 25 লিটাৰলৈকে গাখীৰ দিব পাৰে সো ডেফিনেটলি এজন এন্টাৰপ্ৰেনাৰে এজন ফাৰ্মাৰে যি নিজৰ ইনকাম বৃদ্ধি কৰিব পাৰিছে সেইবিলাক ভেৰাইটিজৰ প্ৰতি বেছি আকৰ্ষিত হ'ব হয়নে সো আমাৰ যিবিলাক ইণ্ডিজিনিয়াছ ভেৰাইটিজ আছে এই ইণ্ডিজিনিয়াছ বা লোকেল ভেৰাইটিজ বিলাক লুপ্ত পাব ধৰিছে আৰু যাতে আমি এই হাই জেনেটিক মেৰিট বুলছ বিলাক যাতে আমি ৰক্ষা কৰিব পাৰো তাৰমানে যিবিলাক মতা গৰু আছে যাৰ জেনেটিক ভেৰাইটিটো খুব উন্নত সেই উন্নত ভেৰাইটিজ বিলাক যাতে আমি সংৰক্ষণ কৰিব পাৰো তাৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো বা মিছনটো অনা হৈছে যাৰ নাম হৈছে ৰাষ্ট্ৰীয় গোকুল মিছন ঠিক আছে যাৰ দ্বাৰা আৰু এটা এইম লোৱা হৈছে যে আৰ্টিফিচিয়েল ইনসেমিনেশন কভাৰেজ যাতে আমি কৰিব পাৰো যিবিলাক লোকেল ব্ৰিডছ আছে সেই লোকেল ব্ৰিডছ বিলাকৰে যাতে আমি মানে ভেৰাইটিজ বিলাক আমি সংৰক্ষণ কৰিব পাৰো আৰু তেওঁলোকৰ এই পাৰ্টিকুলাৰ স্পিচিছ বিলাকৰ ব্ৰিডছ বিলাকৰ আমি মানে মাল্টিপ্লিকেশ্যন বেছিকৈ কৰিব পাৰো ঠিক আছে ইয়াৰ বেনিফিচিয়াৰিজ এই পাৰ্টিকুলাৰ মিছনটোৰ বেনিফিচিয়াৰিজ কোন হয় লাইফ ষ্টক ফাৰ্মাৰ্ছ লাইফ ষ্টক কিপাৰ্ছ আৰু ফাৰ্মাৰ্ছ লাইফ ষ্টক কিপাৰ্ছ মানে এলাইড এক্টিভিটিজত যি ব্যস্ত হয় এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিজ তাৰমানে যিবিলাক কেটল তেওঁলোকে ৰাখে কেটল কিহৰ কাৰণে আমি ৰাখো এগ্ৰিকালচাৰৰ কাৰণেও আমি ৰাখো লগতে গাখীৰৰ প্ৰডাকশ্যনো আমাক দিয়ে আৰু গোবৰো দিয়ে ইনফেক্ট গোবৰৰ পৰা আমি অন্য বস্তু মেনিয়ৰৰ লগতে গোবৰ গেছ প্ৰডাকশ্যনো আমি কৰিব পাৰো ৰাইট
মিথেন গেছ যিটো প্ৰডিউচ হয় গোবৰৰ পৰা সেই গেছটোৰ পৰা আমি এনাৰ্জিও ডিৰাইভ কৰিব পাৰো আৰু বহু সময়ত আমি গাঁওবিলাকত দেখো যে গোবৰটো জ্বলাই ৰাইট খৰি তেনেকে লগাই পেলাই গোবৰটো ইউজ কৰে আৰু তাৰ দ্বাৰা আমি মানুহৰ যিটো ইনকাম এই ইনকামটো স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ আৰু উইমেন তেখেতসকল যিসকল ফাৰ্মিঙৰ লগত ৰিলেটেড আছে তেখেতসকলৰ ইনকামটো আমি ইনক্ৰিজ কৰোঁ ঠিক আছে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় ইট ইজ ওপেন ফৰ অল ফাৰ্মাৰ যি ইণ্ডিজিনিয়াছ কেটল ব্ৰিডিং কৰিব বিচাৰিছে ইয়াৰ কাৰণে কি ফেচিলিটিজ লৈ অনা হৈছে এইকেইটা ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে নোট ডাউন কৰি ল'ব নেশ্যনেল কামধেনু ব্ৰিডিং চেণ্টাৰ্ছ ইয়াৰ দ্বাৰা যাতে আমি জেনেটিক ভেৰাইটি যিটো বেটাৰ আছে সেইবিলাক ভেৰাইটিজ এইবিলাক ব্ৰিডছক যাতে আমি কি কৰিব পাৰোঁ কনজাৰ্ভ কৰিব পাৰোঁ আৰু ইনক্ৰিজ কৰিব পাৰোঁ নাম্বাৰ্ছবিলাক ইণ্টিগ্ৰেটেড ইণ্ডিজিনাছ কেটল চেণ্টাৰ্ছ যাতে এই গুগল গ্ৰামছ বিলাক লোৱা হৈছে এখন গাঁৱত কি কৰিছে চেণ্টাৰ ইণ্ডিজিনিয়াছ কেটল চেণ্টাৰ বহোৱা হৈছে য'ত ট্ৰেইনিং ৰিচাৰ্চ এক্সটেনশ্যন চাৰ্ভিচেছ এই সকলোবিলাক আমাৰ ফাৰ্মাৰ্ছৰ কাৰণে সুবিধা লৈ আনিবলৈ চেষ্টা কৰা হৈছে লগতে আছে ফাইনেন্সিয়েল ইনচেন্টিভ যিবিলাক ফাৰ্মাৰ্ছ বা লাইফ ষ্টক কিপাৰ্ছ বিলাকে লোকেল গৰু কনজাৰ্ভেশ্যন বা ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত সহায় কৰিব বিচাৰিছে তেখেতসকলক ফাইনেন্সিয়েল ইনচেন্টিভো দিয়া লগতে জেনেটিক আপগ্ৰেডেশ্যন প্ৰগ্ৰাম ওকে যিসকল মানে যিবিলাক টেকনলজি আমি ইউজ কৰি পেলাই আমি বেটাৰ ইণ্ডিজিনিয়াছ ভেৰাইটিটোৱে আমি বেটাৰ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলোৱা হৈছে তাৰ কাৰণে ৰিচাৰ্চো কৰিবলৈ যত্ন কৰা হৈছে ঠিক আছে ফিড আৰু ফডাৰ ডেভেলপমেণ্ট আমি জানো লাইফ ষ্টকৰ কাৰণে ফডাৰটো এটা বহুত ডাঙৰ কনচাৰ্ণ হয় আমি যেনেকুৱা ধৰণৰ খাদ্য আমি গৰুক খাবলৈ দিম সেই খাদ্যটোৰ পৰাই আমি তেনেকুৱা ধৰণৰ গাখীৰো উৎপাদন হয় বেটাৰ কোৱালিটি গ্ৰাছ বেটাৰ কোৱালিটি ফডাৰ যদি আমি দিব পাৰোঁ বেটাৰ কোৱালিটি আমি গাখীৰ পাওঁ ৰাইট ইম্প্ৰুভড কোৱালিটি অফ প্ৰটিন বা ফেট কণ্টেণ্ট কেনেকুৱা ধৰণৰ পাম এই গোটেই বস্তুটো ডিটাৰমাইন হয় কেনেকুৱা ধৰণৰ খাদ্য আমি গৰুক খাবলৈ দিছো চ' ফডাৰৰ ডেভেলপমেণ্টৰ ওপৰতো এই পাৰ্টিকুলাৰ গুগল মিছনটোৱে চেষ্টা চলাইছে ষ্ট্ৰেংথেনিং কেটল মাৰ্কেটছ যাতে কেটল ট্ৰেডটো আমি ভালদৰে কৰিব পাৰোঁ আৰু কেটল বেছড এণ্টাৰপ্ৰিনাৰশ্বিপ যিবিলাক হয় সেইখিনিও যাতে আমি ভালদৰে কৰিব পাৰোঁ আৰু তাৰ কাৰণে যাতে আমি ইনচেন্টিভাইজ কৰিব পাৰোঁ মটিভেট আৰু লগতে আমি এই গোটেইখিনিৰ দ্বাৰা আমি কেটল ব্ৰিড কনজাৰ্ভেশ্যন যাতে ইণ্ডিজিনিয়াছ যিবিলাক কেটল ব্ৰিড আছে সেইসমূহ কেটলক আমি সংৰক্ষণ কৰি তেওঁলোকৰ নাম্বাৰ্ছ আমি বঢ়াব পাৰোঁ ইয়াৰ দ্বাৰা আমি কি সাকচেছেছ পাইছো আমি মিল্ক প্ৰডাকশ্যন বেছি হৈছে ফাৰ্মাৰে ইনকাম বঢ়াবলৈ সক্ষম হৈছে বহুতে আৰু আমাৰ জেনেটিক মেকআপটো যিটো আছে ইণ্ডিজিনিয়াছ কেটলৰ এই ইণ্ডিজিনিয়াছ কেটলছ বিলাকে বেটাৰ কোৱালিটি গাখীৰ আমাক দিয়ে বেটাৰ কোৱালিটি A1 কোৱালিটিৰ আমাৰ বাটাৰ বা আমাৰ ঘি বা বেলেগ মিল্ক ডেইৰী প্ৰডাক্টছ বিলাক যিবিলাক আমি পাব পাৰোঁ সেইখিনিও আমি যাতে ইম্প্ৰুভ কোৱালিটিলৈ লৈ যাব পাৰোঁ তাৰ প্ৰডাকশ্যনো ইনক্ৰিজ কৰিব পাৰোঁ ইত্যাদি ঠিক আছে এটা ক্ৰিটিচিজম এটা হৈছে যে এই পাৰ্টিকুলাৰ স্কিমটোৱে এটা স্পেচিফিক ভেৰাইটি যিটো হৈছে গিৰ ভেৰাইটিটোৰ ওপৰতে বেছি ধ্যান দিছে ঠিক আছে আমাৰ দেশত অকল এটাই ভেৰাইটি অফ কাউজ নাই বহুত ভেৰাইটিজ অফ কাউ আছে যাৰ নিজৰ যিটো কোৱালিটি সেই কোৱালিটিটো যথেষ্ট ইম্প্ৰুভ হয় এটা প্ৰত্যেকটো কাউ স্পিচিছৰে নিজৰ বৈশিষ্ট্য থাকে সেই বৈশিষ্ট্যটো যাতে আমি ৰেকগনাইজ কৰোঁ আৰু প্ৰত্যেকটো ভাল ব্ৰিডক যাতে আমি কনজাৰ্ভ কৰিব পাৰোঁ আৰু তাৰ মানে নাম্বাৰ্ছ আমি ইনক্ৰিজ কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাব লাগে লগতে ক্ৰিটিচিজম আমি যেনেকে বেলেগ ক্ৰিটিচিজম দেখো যে সজাগতাৰ অভাৱ আৰু ফাণ্ডছৰ আমি এভেইলেবিলিটিটো প্ৰত্যেকটো সময়ত আমি পাম বা নাপাম তাৰ অনিশ্চয়তা তাৰপিছত ইয়াৰ মনিটৰিংটো ইভালুৱেশ্যনটো এক্সামিনেশ্যনটো ইত্যাদি ঠিক আছে এই ক্ৰিটিচিজমছ বিলাক আমি যদি ভাল কৰি এই স্কিমটো আগুৱাই লৈ যাব বিচাৰোঁ তেনেহ'লে আমাক কি লাগিব আমাৰ এফৰ্টছ বিলাক ভাল লাগিব আমি এটা বেলেঞ্চ ফ'কাছ আনিব লাগিব যাতে অকল গিৰ ভেৰাইটিটোৱে নহয় আমি অন্য ভেৰাইটি অফ কাউজকো সমান আমি মানে এটেনশ্যন দিব পাৰোঁ ঠিক আছে আৰু ব্ৰিডিং যিবিলাক ষ্ট্ৰেটেজিজ আছে এই ব্ৰিডিং ষ্ট্ৰেটেজিজ বিলাক আমি ভাল কৰিব পাৰোঁ ঠিক আছে আৰু ৰিপ্ৰডাক্টিভ টেকনলজিজ বিলাক ভাল কৰিব পাৰোঁ আৰু মাৰ্কেট লিংকেজ এই ডেইৰী প্ৰডাক্টছ বিলাকৰ বা ইণ্ডিজিনিয়াছ ব্ৰিডছ বিলাকৰ যিটো মাৰ্কেট লিংকেজ আছে সেই মাৰ্কেট লিংকেজটো আমি বেটাৰ কৰিবলৈ যত্ন কৰিব পাৰোঁ লগতে আহিলে আমাৰ ৰেইজড
awareness আমি যাতে মানুহবিলাকক আমি খেতিয়কসকলক বা আমাৰ যিবিলাক লাইভষ্টক মানে লাইভষ্টকত যিবিলাক এন্টাৰপ্ৰেনাৰ্ছে নিজৰ বিজনেছটো বঢ়াবলৈ চেষ্টা কৰিছে তেখেতসকলকো যাতে আমি ফাইনেন্সিয়েলি ইনচেন্টিভাইজ কৰিবলৈ যত্ন কৰোঁ ফাইনেন্সিয়েলি ইনচেন্টিভাইজ কৰিবলৈ যত্ন কৰিব পাৰোঁ বা আমি মোটিভেট কৰিবলৈ চেষ্টা কৰিব পাৰোঁ ঠিক আছে সো ইম্পৰ্টেণ্ট দুটা স্কিমছ আমি পালো ৰিলেটিং টু আৱাৰ কাউজ এটা হৈছে গুগল মিছন আনটো হৈছে পণ্ডিত দীনদয়াল উপাধ্যায় উন্নত কৃষি শিক্ষা যোজনা ঠিক আছে আৰু আপোনালোকে সকলোৱে এই যেটো মই হোমৱৰ্ক দিলো এটো আপোনালোকে নিশ্চয় মন কৰিছে কাইন্ডলি আপোনালোকে চাব কোনটো পাৰ্টিকুলাৰ ডিপিএসপি কাউজ গৰুৰ লগত ৰিলেটেড হয় আৰু ডেইৰী প্ৰডাকশনত আমি গাখীৰ প্ৰডাকশনত ইন্ডিয়া কোনটো নম্বৰ স্থানত আছে ঠিক আছে আজি এটা নতুন আমি ইন দ্য মিনিষ্ট্ৰি ষ্টাডি কৰিম সেইটো হৈছে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট আমি ইম্পৰ্টেণ্ট মিনিষ্ট্ৰি বিলাক আগতে কভাৰ কৰি আছো তাৰ পিছত আমি অকনমান কম যেটো প্ৰায়োৰিটিত আহে সেইবোৰ মিনিষ্ট্ৰি আমি চাম ঠিক আছে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট এটা বহুত ইম্পৰ্টেণ্ট মিনিষ্ট্ৰি হয় আৰু তাৰে ভিতৰত আমি বহুত কিছুমান স্কিমছ পাওঁ মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট এণ্ড ফৰেষ্ট এই পাৰ্টিকুলাৰ মিনিষ্ট্ৰিটোৱে আমাৰ দেশৰ কিমান আমাৰ ফৰেষ্ট কভাৰ আছে ফৰেষ্ট কভাৰ মানে কিমান আমাৰ টোটেল লেণ্ড মাছৰ কিমান পাৰ্চেন্টেজ আমাৰ কিহত আছে ফৰেষ্টৰ বা গ্ৰীণ কভাৰৰ তলত আছে সেইটো এটা ইম্পৰ্টেণ্ট আপোনালোকৰ ডেটা ঠিক আছে আমাৰ দেশৰ কিমান পাৰ্চেন্টেজ আমাৰ দেশৰ মাটিৰ কিমান পাৰ্চেন্টেজ আমাৰ ফৰেষ্ট কভাৰত আছে কোনবাই ক'ব পাৰিবনে what is the percentage it is a very important data that you must know yes anyone around 22% okay 22 to 20 around 22% আমাৰ দেশৰ কিমান মাটি আছে হেতাৰে ভিতৰত 22% আমাৰ ফৰেষ্ট কভাৰত আছে আৰু আমাৰ টাৰ্গেট কিমান আমি কিমানলৈকে কৰিব বিচাৰো around 24% okay so 24 to 27% is our target এটা আমাৰ কাৰণে গছ-গছনি থকাটো কিয় ইম্পৰ্টেন্ট হয় গছ-গছনি থকাটো বহুত ৰিজনস আছে আমাৰ কাৰণে কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় এক নম্বৰ হৈছে যে ই আমাৰ বায়ুটো প্ৰদূষিত হোৱাৰ পৰা বচায় বা আমাৰ যেটো এয়াৰ আছে এই এয়াৰ কোৱালিটিটো ইমপ্ৰুভ কৰে কাৰণ কি আমি সকলোৱে জানো যে প্ল্যান্টছে কি কৰে ফটোসিনথেসাইজ কৰে তাৰমানে কাৰ্বন ডাই অক্সাইডটো ইনটেক কৰে আৰু সানলাইটৰ সহায়ত কি কৰে নিজৰ কাৰণে খাদ্য প্ৰডিউস কৰে যিমান আমি গ্ৰীণ দেখিছো তাৰমানে তাত কি ফসি আছে কাৰ্বন ফসি আছে যেটো আমি ফসিল ফিউলস যদি আমি ইউজ কৰো সেই কাৰ্বনটো আমি এমিট কৰো আমি আমাৰ বায়ুটো প্ৰদূষিত কেনেকে বা আমাৰ গ্ৰীন হাউস গেছৰ এমিশনস বিলাক কেনেকৈ বাঢ়ে যেতিয়া আমি ফসিল ফিউল ইউজ কৰো মানে আমি ফসিল ফিউল জ্বলাও যেতিয়া আমি গাড়ী ইত্যাদি ইন্ডাষ্ট্ৰি ইত্যাদি আমি ব্যৱহাৰ কৰো বা ইন্ডাষ্ট্ৰিজৰ কাৰণে আমি এই ফসিল ফিউলস বিলাক ব্যৱহাৰ কৰো ফলত কি হয় গ্ৰীন হাউস ইফেক্টটো আপোনালোকে সকলোৱে জানে নে গ্ৰীন হাউস গেছ ইফেক্টটো শুনিছেনে মেম শুনিছো কি হয় সমুকে ক'বলৈ গ'লে what is it মেম কেইটামান 6টা গেছ আছে তো সেইবিলাকে আমাৰ পৰিৱেশটো প্ৰদূষণ কৰাত মানে বহুত ভূমিকা আছে okay greenhouse yes এটা better definition কোনোবাই দিব পাৰিব নেকি মেম যেতিয়া আৰ্থৰ যিটো আপাৰ সাৰফেস আছে তাৰে মাজত যদি হিটটো ট্ৰ্যাপ হৈ যায় and it can't allow the atmosphere for the heat to leave হেতু আমি গ্ৰীনহাউস এফেক্ট বুলি ক'ব পাৰো very good Sarah very good so greenhouse effect to hoise je eta levelot amar carbon dioxide to goi pelai tate ki kore eta samoni pati die jar jitu folot amar jitu gorom tapman to ase he tapman to amar bishor barhi jay thik ase aru ei greenhouse effect to asolote janene eta bhal eta system hoy নহলে এই গ্ৰীনহাউস গেছৰ ইফেক্টটো যদি নাথাকিলে হেতেন তেতিয়াহলে আমাৰ বিশ্বখন আমাৰ মানে ওয়ার্ল্ডখন ইমান বেছি ঠান্ডা হৈ গলতেন আমাৰ কাৰণে কি হলতেন ইয়াতে বসবাস কৰা ইম্পসিবল হৈ গলতেন কিন্তু এই ফসিল ফিউলছৰ বাৰ্নিংৰ কাৰণে আৰু বিভিন্ন এন্থ্ৰোপলজিক্যাল কাৰণৰ কাৰণে মানৱে আমি মানুহবিলাকে যিবিলাক কাম কৰি আছো তাৰ কাৰণত এই গ্ৰীনহাউস গেছটো যিমান গতিত বাঢ়িব ধৰিছে এই যেটো ওয়ার্ল্ডৰ টেম্পাৰেচাৰ
ই বহুত বেছি বৃদ্ধি পাব ধৰিছে প্ৰত্যেক বছৰে ইয়াকে আমি ক্লাইমেট চেঞ্জৰ এটা ইম্পৰ্টেণ্ট ইম্পেক্ট বুলি কওঁ ঠিক আছে গোলকৰ উষ্ণতা বুলি কয় নেকি অসমীয়াত ভাল ৱৰ্ডটো কি হ'ব গোলকীয় মেম উষ্ণতা গোলকীয় উষ্ণতা বৃদ্ধি গোলকীয় উষ্ণতা ৰাইট সো সেই ইফেক্টটো আপোনালোকে ভালদৰে আপোনালোকৰ কনচেপ্ট বিলাক বহুত ক্লিয়াৰ আৰু ধুনীয়া কৰিবলৈ চাফা কৰিবলৈ চেষ্টা কৰক ঠিক আছে কনচেপ্ট বিলাকে মেইন বস্তু কনচেপ্ট বিলাক যদি আপোনালোকৰ ক্লিয়াৰ থাকে এক্সামিনেশ্যনত আপোনালোকে নেদেখা বস্তু এটাও আপোনালোকৰ অনুমান যিটো এডুকেটেড গেছ বুলি কোৱা হয় কেলকুলেটেড গেছ বুলি কোৱা হয় সেই বস্তুটো আপোনালোকে সঠিকভাৱে ইউজ কৰিব পাৰে ঠিক আছে so make your concepts very clean and crystal clear okay so yare a particular environment and forest or main idea to hoise main aim to hoise je amar jiman dekhot green cover ase ei green cover to increase koribo paru koribo lage ar jar dwara carbon sequestration hoy carbon sequestration mane ki hoy carbon sequestration kitiba apnaloke sunise ne ei word to নাই কার্বন সেকুয়েস্ট্রেশন মানে হচ্ছে যিমান কার্বন আমি রিলিজ কৰো সো এই কার্বনটো ধৰি ৰাখা এটা কার্বনটো ধৰি ৰাখাৰ বিভিন্ন উপায় থাকিব পাৰে ঠিক আছে এটা বহুত ইজি উপায় হৈছে যেতিয়া আমি গছ ৰুওঁ তেতিয়া গছত আমি কি পাওঁ সেউজীয়া পাত পাওঁনে সেউজীয়া পাতৰ সহায়ত বা সেউজীয়া বডিটোৰ সহায়ত তেওঁলোকে কি কৰে ফটোসিনথেসিস কৰে ফটোসিনথেসিসৰ সহায়ত তেওঁলোকে নিজৰ কাৰণে খাদ্য বনায় সানলাইটৰ সহায়ত আৰু কাৰ্বন ডাই অক্সাইড যেটো তেওঁলোকে ৰেসপিৰেশনৰ থ্ৰু দি নিজৰ বা উশাহ লওঁতে তেওঁলোকে যেটো ব্যৱহাৰ কৰে গ্যাস ঠিক আছে এই কাৰ্বন ডাই অক্সাইডটো তেওঁলোকে উশাহ লওঁতে নিজৰ ভিতৰত ট্ৰ্যাপ কৰি ৰাখি দিলে নে ধৰি ৰাখিলে নে সেটোকে কোৱা হৈছে কাৰ্বন সেকুয়েস্ট্রেশন ঠিক আছে কাৰ্বন সেকুয়েস্ট্রেশনৰ কাৰণে আমাৰ যেটো গোলকীয় উষ্ণতা আছে এই গোলকীয় উষ্ণতাটো যাতে এটা লিমিটৰ লৈকেহে হয় তাৰ বেছি যদি বৃদ্ধি হৈ যায় আমাৰ দেশত কি হৈ যাব ক্লাইমেট চেঞ্জৰ ফলত আমাৰ দেশত স্পিচিছ বিলাক আমি ইটোৰ পিছত ইটো ব্ৰীড আৰু স্পিচিছ আমি হেৰুৱাবলৈ ধৰিম ঠিক আছে হেৰুৱাৰ ফলত আমাৰ যেটো ইকোসিস্টেম হয় ইকোসিস্টেমটো কি হয় ইকোসিস্টেমটো এটা বস্তুৰ লগত হিটো বস্তু কানেক্টেড যেটো সিস্টেম আমাৰ গুটেই পৰিবেশত গঠন হয় right এই যেটো সিস্টেম আমি গঠন কৰো এই সিস্টেমটো গুটেইটো ভাঙি পৰে এটা হয় আৰু আমাৰ ইটোৰ পিছত হিটোৰ লগত এটা কি হয় কানেক্টেড ওয়ে আমি স্পিচিছ বিলাক লুপ্ত প্ৰায় হৈ যাব সো সেই ধৰণৰ যাতে সিস্টেম ক্ৰিয়েট নহয় সেই ধৰণৰ ব্যৱস্থা যাতে ক্ৰিয়েট নহয় তাৰ কাৰণে আমাৰ গভৰ্নমেন্টে মিনিষ্ট্ৰি এই পাৰ্টিকুলাৰ ইম্পৰ্টেন্ট মিনিষ্ট্ৰিটোৰ দ্বাৰা কি চেষ্টা চলাইছে যাতে আমি গ্ৰীন কভাৰটো ইনক্ৰিজ কৰিব পাৰো যাতে আমাৰ যিমান বায়োডাইভাৰ্সিটি আছে তাৰমানে আমাৰ যিমান স্পিচিছ আছে বিভিন্ন ধৰণৰ স্পিচিছ ইনসেক্টৰ আছে এনিমেলছৰ আছে প্লান্টছৰ আছে মানে এই যিমান স্পিচিছ আছে আমি যাতে সংৰক্ষণ কৰিবলৈ আমি পাৰো আৰু আমাৰ ধুনীয়া যেটো এটা পৰিবেশ এই পৰিবেশৰ প্ৰত্যেকটো স্পিচিছৰে নিজৰ এটা কাম আছে মানে নিজৰ এটা বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যটো যাতে ধৰি ৰাখি আমি নিজৰ ধুনীয়া যেটো এনভায়ৰনমেন্ট এই এনভায়ৰনমেন্টটো যাতে আমি কনজাৰ্ভ কৰিব পাৰো ঠিক আছে সো তাৰে এটা পাৰ্টিকুলাৰ স্কিম হৈছে নগৰ বন স্কিম আপোনালোকে নামটো শুনিয়ে গম পাইছে এইটো নগৰ মানে কি নগৰ মানে কি হৈছে cities হয়নে yes cities so নগৰ বন মানে কি আমাৰ ফৰেষ্ট নগৰত কেনেকৈ আমি ফৰেষ্ট আনিব পাৰো তাৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো আনা হৈছে সো ইয়াৰ মেইন অবজেক্টিভটো হৈছে এইমটো হৈছে যাতে আমি 400তকৈও বেছি নগৰ বন আমি উলিয়াই আনিব পাৰো আৰু 200তকৈও বেছি আমি নগৰ বাটিকা হৈছে গাৰ্ডেনছ আমি চিটিজ বিলাকত আনিব পাৰো এক্ৰছ ইণ্ডিয়া ঠিক আছে ইয়াৰ দ্বাৰা আমি কি হ'ব আমি অকনমান আগতে কথা পাতিছিলো যেনেকে এই আমাৰ যেটো পলিউশন হয় বা গ্ৰীন হাউস ইফেক্ট হয় ইয়াৰ দ্বাৰা আমি কমাই আনিব পাৰো আৰু লগতে যেতে ট্ৰিজ বিলাক আমি ইনক্ৰিজ কৰি দিও আমি হ্যাবিটেট মানে স্পিচিছ বিলাকে থাকিব পৰা জেগাও আমি বৃদ্ধি কৰো তেওঁলোকৰ থাকিব পৰা মানে ঘৰৰ ব্যৱস্থাটো আমি আনি দিব পাৰো ৰাইট সো ইয়াৰ দ্বাৰা আমি দেখো যে আমি আমাৰ দেশৰ ফৰেষ্ট কভাৰো ইনক্ৰিজ কৰিলো বায়োডাইভাৰ্সিটিও ইনক্ৰিজ কৰিলো আৰু ক্লাইমেট চেঞ্জৰ যেটো ইম্পেক্ট হয় সেই ইম্পেক্টটো আমি
নগৰ বিলাকত বেছি দেখিবলৈ পাওঁ কিয় কি চিম্পল ৰিজনছ হ'ব পাৰে যে আমি মানে যিটো পলিউশ্যন হয় বা ক্লাইমেট চেঞ্জৰ ইম্পেক্ট হয় আমি আৰ্বান এৰিয়াজত বেছিকৈ কিয় দেখিবলৈ পাওঁ চিম্পল ৰিজনছ জনসংখ্যা বৃদ্ধি হয় জনসংখ্যা বেছি থাকে আৰু গছ-গছনি কম থকাৰ বাবে হয় জনসংখ্যা বেছি থাকে কাৰণ কি বেটাৰ লাইভলিহুড অপৰচুনিটিজ আমি আৰ্বান এৰিয়াজ বিলাকত পাওঁ হয়নে মানুহৰ এমপ্লয়েবিলিটি বেছি থাকে কাৰণে মানুহে আৰ্বান এৰিয়াত থাকিবলৈ প্ৰিফাৰ কৰে লগতে বহুত বিলাক সা সুবিধাও থাকে নগৰ এৰিয়াত হয়নে আৰু যেতিয়া জনসংখ্যা বেছি হৈ যায় তাৰ ফলত কি হয় ভেহিকলছৰ নাম্বাৰ বেছি হয় যান-বাহন বেছি হয় আৰু প্ৰদূষণ বেছি হ'ব প্ৰদূষণ বেছি হ'ব লগতে কনষ্ট্ৰাকচন এক্টিভিটিজ বেছি হয়নে থাকিবৰ কাৰণে ঘৰ হয় মেম ফেক্টৰীজৰ কাৰণে ব্যৱস্থা লগতে ৰোডছ হয়নে এই কনষ্ট্ৰাকচন এক্টিভিটিজৰ কাৰণে আমি যথেষ্ট গ্ৰীণ কভাৰ হেৰুৱাবলগীয়া হয় হয়নে চ' এই গোটেইবিলাক ৰিজনছৰ কাৰণে আমাৰ এই যিটো ক্লাইমেট চেঞ্জৰ কাৰণো নগৰবিলাক হয় আৰু ইয়াৰ ইম্পেক্টটো নগৰবিলাকত বহুত বেছিকৈ পৰে ঠিক আছে চ' এই নগৰ বন স্কিমটোৱে আমাৰ যাতে গ্ৰীণ কভাৰ আমি ইনক্ৰিজ কৰিব পাৰোঁ বায়োডাইভাৰ্চিটি নাম্বাৰ অফ স্পিচিছ ইন পাৰ স্কুৱেৰ মিটাৰ অৰ কিলোমিটাৰ আমি যাতে বেছি লৈ যাব পাৰোঁ ব্ৰিডছ যিমান আছে আৰু ইকলজিকেল বেনিফিট যে এজোপা গছ অহাৰ লগে লগে সেইখিনি জেগা বতাহটো শীতল বতাহ আমি পাওঁ ৰাইট ঠাণ্ডা বতাহ আমি পাওঁ সেই বস্তুখিনি যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো অনা হৈছে য'ত 400খন আৰ্বান ফৰেষ্ট আৰু 200খন আৰ্বান গাৰ্ডেন আমি এক্ৰছ ইণ্ডিয়া বনাব পাৰোঁ ঠিক আছে বেনিফিচিয়াৰিজ কোন হ'ব ষ্টেক হোল্ডাৰ্ছ কোন হ'ব ডেফিনেটলি যিসকলে আৰ্বান এৰিয়াত বাস কৰে আমাৰ যিসকল যিটো আমাৰ এনভাইৰনমেণ্ট আছে আৰু বায়োডাইভাৰ্চিটিটো আছে ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে কোনে কোনে ইয়াৰ সুবিধাটো ল'ব পাৰিব cities with municipal corporation municipality urban local bodies তেখেতসকলে নিজে proposal submit কৰিব পাৰে আৰু ইয়াৰ কাৰণে ফৰেষ্ট আমি যদি বনাব বিচাৰো তেনেহলে আমাক কোনে সুবিধাটো কৰি দিব গভৰ্ণমেণ্টে আমাক সুবিধাটো কৰি দিব কেনেকে গভৰ্ণমেণ্টে লেণ্ড দিব পাৰে government land or non-forest area within 5 kilometer of city limit 5 kilometer ভিতৰত ৰেডিয়াছৰ ভিতৰত গভৰ্ণমেণ্টে হেনেকুৱা non-forest area য'ত এতিয়ালৈকে ফৰেষ্ট নাই তেনেকুৱা এৰিয়া এটা যদি খালি পৰি আছে সেই এৰিয়াটো এখন তাতে আৰ্বান ফৰেষ্ট আমি বনাবৰ কাৰণে বা আৰ্বান গাৰ্ডেন বনাবৰ কাৰণে গভৰ্ণমেণ্টে আমাক সুবিধা কৰি দিব ঠিক আছে আৰু ইয়াৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইনিচিয়েটিভ লৈছে আৰু ইয়াৰ ফাণ্ডিংটো ক'ৰ পৰা আহিব কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটি কেম্পা এইটো এটা বহুত ইম্পৰ্টেণ্ট অনুষ্ঠান হয় এটা ডাঙৰ মানে এটা ইনিচিয়েটিভ হয় যাৰ দেখিছেনে কিমান তেওঁলোকৰ ফাইনেন্সিয়েল আছে মোৰ দেন 900 crore অ'কে আৰু এই পাৰ্টিকুলাৰ CAF টো কি হয় কেম্পা ফাণ্ডটো কি হয় এইটো অনা হৈছিলে 2016 আৰু ইয়াৰ দ্বাৰা কি কৰিবলৈ যত্ন কৰা হৈছিলে যে য'ত আমাৰ ফৰেষ্ট লেণ্ড বিলাক ডাইভাৰ্ট কৰা হৈছে নন ফৰেষ্ট পাৰপজৰ কাৰণে ফৰ এক্সাম্পল এই দিহিং পাটকাই যে এটা আপোনালোকে ইনচিডেণ্ট শুনিছিলে নে আমাৰ অসমৰে দিহিং পাটকাই ৰেইন ফৰেষ্টটো কি কৰিবলৈ যত্ন কৰা হৈছিলে মাইনিং কৰিবলৈ যত্ন কৰা হৈছে ধৰি লওক তাতে মাইনিঙৰ কাৰণে তেওঁলোকে পাৰ্মিশ্যন পাই গ'লহেঁতেন তেতিয়া তেওঁলোকে কি কৰিব লগা হ'লহেঁতেন জানেনে কম্পেনচেটৰী তাৰমানে তেওঁলোকে যিখন ফৰেষ্ট নষ্ট কৰিলে তাৰ কাৰণে কম্পেনচেশ্যন কৰিবলৈ ফাণ্ডছ দিব লগা হ'লহেঁতেন এণ্ড প্লেনিং অথৰিটি এই পাৰ্টিকুলাৰ অথৰিটিটোক তেওঁলোকে পইচা দিব লগা হ'লহেঁতেন যাতে এই পইচাৰ দ্বাৰা আমি ইকুৱেল এৰিয়া অফ ফৰেষ্ট লেণ্ড বেলেগ জেগাত আমি ক্ৰিয়েট কৰিব পাৰোঁ বুজি পাইছেনে এই পাৰ্টিকুলাৰ ইনিচিয়েটিভটোৰ মেইন মানে এইমটো কেম্পাৰ মেইন এইমটো কম্পেনচেটৰী ফৰেষ্ট এফৰেষ্টেশ্যন মানে হৈছে ফৰেষ্ট আমি য'ত ৰোপণ কৰোঁ নতুনকৈ যিখন ফৰেষ্ট অৰণ্য যদি আমি বনাওঁ তাক এফৰেষ্টেশ্যন বুলি কোৱা হয় কম্পেনচেটৰী এফৰেষ্টেশ্যন ফাণ্ড মেনেজমেণ্ট এণ্ড প্লেনিং অথৰিটি ঠিক আছে as per rules 90% of the CAF money is to be given to the states য'ত এতিয়া এই পাৰ্টিকুলাৰ যিটো ফাণ্ড আহে তাৰ 90%
যি আমাৰ ধৰি লওক অসমত এই পাৰ্টিকুলাৰ মাইনিংটো হ'ল হয়নে সো এই মাইনিংটোৰ যিটোৰ কাৰণে কম্পেনচেশ্যন আমি ভৰপূৰ ভৰণ পাৰ্টিকুলাৰ কম্পেনচেশ্যনটো যিটো দিবলগীয়া হয় সেইটো আমাৰ ষ্টেটত ঘূৰি আহিব আৰু 10% চেণ্টাৰে ৰিটেইন কৰি ৰাখিব ঠিক আছে আৰু এই ফাণ্ডটো কেনেকৈ ইউটিলাইজ কৰিব পাৰে এই ফাণ্ডটো ইউটিলাইজ কৰিব পাৰে কেটচমেন্ট এৰিয়াজ বিলাক ট্ৰিট কৰিব পাৰে কাৰণে কেটচমেন্ট এৰিয়া কি হয় এতিয়া কেটচমেন্ট এৰিয়া কোনোবাই যদি আগতে শুনিছে ক'ব পাৰিবনে হোৱাট ইজ আ কেটচমেন্ট এৰিয়া কেটচমেন্ট এৰিয়াটো হৈছে যেতিয়া এখন নৈ বৈ আহে ঠিক আছে এই নৈখন যেতিয়া বৈ আহে তেতিয়া ইয়ালৈ বেলেগ বেলেগ এৰিয়াৰ পৰা পানীটো এনেকে বৈ আহে নে কাৰণ কি এইটো ডিপাৰ লেভেলত আছে হয়নে সো পানীটো যোৰ পৰা বৈ আহে এই গোটেই এৰিয়াটোক এই নদীখনৰ কি বুলি ক'ব কেটচ তাৰমানে পানী ধৰি আনিছে ইয়াৰ পৰা কেটচ কৰিছে কেটচমেন্ট এৰিয়া মনত থাকিবনে এতিয়া য়েছ সো যাতে আমি এই কেটচমেন্ট নদী এখনৰ কেটচমেন্ট এৰিয়াটো আমি ভাল কৰিব পাৰো ঠিক আছে নেচাৰেল ৰিজেনাৰেশ্যন হয় ফৰেষ্ট মেনেজমেন্ট আমি ভাল কৰিব পাৰো ৱাইল্ড লাইফ প্ৰটেকশ্যন আমি কৰিব পাৰো যিবিলাক আমাৰ বনৰীয়া জীৱ-জন্তু আছে সেই বনৰীয়া জীৱ-জন্তুৰ যাতে সংৰক্ষণ আমি কৰিব পাৰো আৰু যিবিলাক ভিলেজেছ ফৰ এক্সাম্পল মাইনিং এক্টিভিটি ক'ৰবাত হৈছে সেই জেগাটোতো পলিউটেড হ'ব বা সেই জেগাটোত মানুহে কি কৰিব নোৱাৰিব খেতি কৰিব নোৱাৰিব বা বসবাস কৰিব নোৱাৰিব তেওঁলোকক বেলেগ এটা জেগালৈ লৈ যাবলগীয়া অৱস্থা হ'ব পাৰে সেই সকল ব্যক্তিৰ কাৰণে আমি যাতে ভালকৈ থকাৰ ব্যৱস্থা কৰি দিব পাৰো ৰিলোকেশ্যনৰ ব্যৱস্থা কৰি দিব পাৰো আৰু মেনেজিং হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট বহু সময়ত বাঘে আমনি কৰে তাৰ কাৰণে আমি কেমেৰাজ লগাব পাৰো সেন্সৰ্স লগাব পাৰো মানে ট্ৰেইনিং এণ্ড এৱেৰনেছ জেনেৰেশ্যন এইবিলাক এক্টিভিটিজৰ কাৰণে এই পাৰ্টিকুলাৰ ফাণ্ডটো আমি ইউটিলাইজ কৰিব পাৰো ঠিক আছে এতিয়া ইয়াৰ আগৰ স্কিমটো আছিলে নগৰ বন স্কিম নগৰ বন স্কিমৰ কাৰণে কি কৰা হয় ইয়াৰ দ্বাৰা ফাইনেন্সিয়েল এচিষ্টেন্স দিয়া হয় ফাইনেন্সিয়েল এচিষ্টেন্সটো ক'ৰ পৰা আহে এই কেম্পা ফাণ্ডৰ পৰা আহে ঠিক আছে যাতে নগৰত বনোৱা আমি যিবিলাক ফৰেষ্ট বা বাটিকা বা গ্ৰীণ গাৰ্ডেনছ এইবিলাক যাতে আমি ভালদৰে মেনেজ কৰিব পাৰো এনকাৰেজ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ইয়াৰ কাৰণে যাতে ইয়ালৈ উৎসাহিত হয় যাতে যিসকল মানে প্ৰাইভেট পাৰ্টিজ আছে তেওঁলোকে CSR এক্টিভিটি লৈ পেলাইও এই ইনিচিয়েটিভটো তেওঁলোকে ভাগ ল'ব পাৰে ইয়াৰ দ্বাৰা আমি সাকসেস কি পাইছো যে আমি গ্ৰীন কভাৰ নাম্বাৰ অফ গ্ৰীন ট্ৰিজ আমি ইনক্ৰিজ কৰিব পাৰিছো এয়াৰ আৰু ৱাটাৰৰ কোৱালিটি ভাল হৈছে বায়োডাইভাৰ্চিটি নাম্বাৰ অফ স্পিচিজ ইন পাৰ স্কোয়াৰ কিলোমিটাৰ বা মিটাৰ এইটোক আমি ইনক্ৰিজ কৰিব পাৰিছো আৰু আমাৰ যিসকল লোক আছে এই লোকসকলৰ এংগেজমেন্ট এনভাইৰনমেন্টেল ইস্যুজ বিলাকত আমি ইনক্ৰিজ কৰিব পাৰিছো ঠিক আছে ইয়াৰে ক্ৰিটিসিজম যদি চাওঁ আমি দেখো যে এই প্ৰগ্ৰামটো যেহেতু নতুন হয় সো লং টাৰ্ম সাকসেসটো এতিয়াও আমি মেজৰ কৰিব পৰা হোৱা নাই ঠিক আছে এই যেটো আমাৰ টাৰ্গেট 600টা গ্ৰীন স্পেস আমি বনাব লাগে এই গ্ৰীন টাইম ফ্ৰেমটোত আমাৰ চ্যালেঞ্জিংও হ'ব পাৰে আৰু ইয়াৰ কাৰণে আমি কি ওয়ে ফৰৱাৰ্ড ল'ব লাগিব গভৰ্নমেন্ট সাপোৰ্ট আৰু ফান্ডিংটো আমি যাতে সময় পাই থাকো awareness যাতে আমি কৰিব পাৰো about the scheme and its benefits আৰু community participation মানে যিসকল আমি নাগৰিক বা আমি যিসকল ব্যক্তি আছো সেই পাৰ্টিকুলাৰ স্পেসটো সেই তেওঁলোকৰো যাতে এংগেজমেন্ট আমি আশা কৰিব পাৰো তেওঁলোককো মাতি আমি ডিসকাশনস কৰিব পাৰো কেনেকুৱা ধৰণৰ আমি ফৰেষ্টত মানে আমি কেনেকুৱা ধৰণৰ গছ ৰোপণ কৰিলে ভাল হ'ব আৰু সময় যাতে এই পাৰ্টিকুলাৰ স্কিমটোক আমি মনিটৰ আৰু ইভ্যালুয়েশন কৰি থাকিব পাৰো ঠিক আছে সো কোনটো পাৰ্টিকুলাৰ স্কিমৰ কথা আমি আজি আলোচনা কৰিলো ফ্ৰম দ্য মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট নগৰ বন স্কিম ঠিক আছে সো এতিয়ালৈকে আমি তিনটা পাৰ্টিকুলাৰ স্কিম ডিসকাস কৰিলো আপোনালোকক কেইটামান মই হোমৱৰ্কো দিলো কি আছিলে হোমৱৰ্কটো আপোনালোকে ফাইন্ড আউট কৰিব যে ইণ্ডিয়া মিল্ক প্ৰডাকশনত কোনটো নম্বৰ স্থানত আছে নেক্সট হৈছে কোনটো ডিপিএসপি আমাৰ কেটল কনজাৰভেশ্যনৰ কাৰণে বা কেটলৰ সংৰক্ষণৰ কাৰণে কথা কোৱা হৈছে আৰু অন্যটো কি আছিলে থাৰ্ডটো আৰু এটা দিছিলো চাগে Ma'am, article yes ডিপিএসপি আৰ্টিকলটো দিছিলো মই
ঠিক আছে, এইকেইটা পাৰ্টিকুলাৰ আপোনালোকে হোমৱৰ্ক কেইটা কৰিব আৰু মোক পঠিয়াব এণ্ড বিকজ আপোনালোকৰ কেইজন মানে মোক এনচাৰ পঠিয়াইছে মই আপোনালোকৰ এনচাৰ্ছ কেইটা এতিয়া চাই দিওঁ ঠিক আছে মেম আজি মৰ্ণিং ক্লাছত কিহৰেৰে পঢ়ালে বাৰু আমি মৰ্ণিং ক্লাছত কি পঢ়িলো আজি প্লেনিং পঢ়িলো প্লেনিঙৰ ইন্ট্ৰডাকশ্যন পঢ়িলো what are the loop yes what are the loopholes মাধুৰ্য আছেনে ক্লাছত আছো মেম What are the loopholes that economic growth measured by GDP carries? What are the alternative measures for a better picture? মুঠ ঘৰুৱা উৎপাদন দেশৰ এখন অৰ্থনীতিৰ মাপকাঠি ইয়াৰ সৰলতা আৰু বিশ্বব্যাপী তুলনামূলকতাৰ বাবে বহলভাৱে প্ৰযোজ্য যদিও সীমাবদ্ধ একাধিক সেয়েহে বিগত সময়ছোৱাত বিকল্প ব্যৱস্থাৰ পোষকতা কৰা হৈছে বজাৰত নোহোৱা লেনদেন আওকাণ সমাজত আয়ৰ বৈষম্য মাত্ৰা প্ৰতিনিধিত্ব কৰা বৈষম্যতা আৰু সামাজিক সুৰক্ষা হুচাৰ কৰা নোহোৱা উৎপাদন আৰু ব্যৱহাৰৰ পৰা উদ্ভৱ হোৱা নেতিবাচক পৰিণতিয়ে মানৱ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত জাপি দিয়া খৰচৰ হিচাপ নিদিয়া কল্যাণমূলক উৎপাদনটোক আওকাণ কৰে উৎপাদিত সামগ্ৰী আৰু সেৱাই সমাজত কল্যাণ বৃদ্ধি কৰিব পাৰে বা নকৰিব পাৰে যেনে বন্দুক নিচাযুক্ত দ্ৰব্য ভেৰি গুড আপুনি আণ্ডাৰলাইন কৰি দিব ইয়াৰ যিকেইটা মেইন পইণ্টছ আপুনি দিছে ঠিক আছে প্ৰগতি মূল্যায়নৰ বিকল্প ব্যৱস্থা মানৱ উন্নয়ন সূচাংক জন্মৰ সময়ত আয়ুষৰ দ্বাৰা জুখিব পৰা দীৰ্ঘ আৰু সুস্থ জীৱন প্ৰাপ্তবয়স্ক সুৰক্ষাৰ হাৰ আৰু সংযুক্ত পৰ্যায়ৰ মুঠ নামভৰ্তিৰ অনুপাতৰ ভিত্তিত জুখিব পৰা জ্ঞান আমেৰিকান ডলাৰত ক্ৰয় ক্ষমতা মুঠ ঘৰুৱা উৎপাদন জুখিব পৰা এই ক্ষেত্ৰত ভাৰত 134 স্থানত আছে য'ত গড় আয়ুস 67 years মুঠ ৰাষ্ট্ৰীয় আয় $6,951 মাৰ্কিন ডলাৰ প্ৰকৃত অগ্ৰগতি সূচক অৰ্থনৈতিক কাৰ্যকলাপৰ পৰিৱেশত খৰচ যেনে জৈৱিক বৈচিত্ৰ্যৰ ক্ষতি সম্পদৰ অভাৱ প্ৰদূষণ কৃষিভূমি আৰু জলাশয়ৰ ক্ষতি আৰু ওজন স্তৰৰ হ্ৰাস কৰা সামাজিক প্ৰগতি সূচাংক অৰ্থনৈতিক বিকাশৰ সামাজিক আৰু পৰিৱেশগত কাৰকসমূহ অন্তৰ্ভুক্ত কৰা হয় যাতে অগ্ৰগতিৰ এইটো কি লিখিলে অগ্ৰগতি সূচকত উপনীত হয় এই সূচাংকৰ তিনিটা দিশ আছে মানুহৰ মৌলিক প্ৰয়োজন মংগলৰ ভীতি আৰু সুযোগ এইখিনি বস্তু আপুনি অকনমান চাৰ্টৰ সহায়ত লিখিব পাৰিব নেকি মেম চেষ্টা কৰিছিলো কিন্তু নহলে সেইকাৰণে পেৰাগ্ৰাফ কৰি দেখিব লগা হয় ওকে এনেইতো আপোনাৰ লিখাখিনি যথেষ্ট ভাল হৈছে আৰু আপুনি যিখিনি আমি ডিছকাছ কৰিছে সেই গোটেইখিনি অলমষ্ট কভাৰ কৰিছে মুঠ ৰাষ্ট্ৰীয় সুখ জীৱনৰ মানদণ্ড মুঠ ৰাষ্ট্ৰীয় উৎপাদনতকৈ অধিক সামগ্ৰিকভাৱে সংজ্ঞায়িত কৰা এই অনুসৰি প্ৰকৃত উন্নয়ন তেতিয়াহে হয় যেতিয়া ক্ষমতাপূৰ্ণ আৰু বহনক্ষম অৰ্থ সামাজিক উন্নয়ন প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ সাংস্কৃতিক মূল্যবোধ প্ৰচাৰ আৰু প্ৰসাৰ সুশাসন সঠিক মাত্ৰাত পূৰণ হয় উৎপাদিত সামগ্ৰী আৰু সেৱাৰ চূড়ান্ত মূল্যৰ পৰা পৰিৱেশ উন্নয়নৰ খৰচ কৰ্তন কৰি সেউজ মুঠ ঘৰুৱা উৎপাদন লাভ কৰে কিছু আফুৱাযুক্ত হলেও মুঠ ঘৰুৱা উৎপাদন সমান্তৰালভাৱে উপৰোক্ত পদ্ধতিসমূহ অৱলম্বন কৰি অৰ্থ সামাজিক স্থিতিৰ লগতে বহনক্ষম পৰিৱেশ আৰু সাংস্কৃতিক সুৰক্ষাৰ জৰিয়তে দেশৰ উন্নয়নক এক নতুন দিশত পৰিচালিত কৰিব পৰা যায় গুড ইয়াতে আপুনি আমাৰ জিডিপি যদিও আমি পঞ্চম স্থানত আছো তথাপিও আমাৰ এইকেইটা পাৰ্টিকুলাৰ মানে পেৰামিটাৰ্ছত যে আমি কম সেই বস্তুটো উল্লেখ কৰি দিব ঠিক আছে বাকি গুড এনসাৰ ৰাইটিং ওকে আৰু ৰজলিনে এটা পঠিয়াইছিলে মেবি পাৰ আছিলে মোৰ আছিলে কৰবি হয় মেম নমিনেল আৰু জিডিপি ৰিয়েল জিডিপি হৈছে এটা বিশেষ সময়ত দেশৰ ভিতৰত থকা সকলো সামগ্ৰী আৰু সেৱাৰ মুঠ মুদ্ৰা আৰু বজাৰ মূল্য এখন দেশৰ জিডিপি সেই দেশৰ বাবে বিশদ স্ক'ৰ বৰ্ডৰ দৰে য'ত দেশখনৰ অৰ্থনৈতিক স্বাস্থ্যৰ বিষয়ে বুজা যায় জিডিপি প্ৰকৃত আৰু নামমাত্ৰ সামগ্ৰী বৰ্তমানৰ বজাৰ মূল্যৰ ভিত্তিত গণনা এটা বছৰৰ বজাৰ মূল্য ভিত্তিত গণনা হিচাপ কৰিবলৈ সহজ হিচাপ কৰিবলৈ কঠিন মুদ্ৰাস্ফীতি বিবেচনা নকৰে মুদ্ৰাস্ফীতি বিবেচনা কৰে আগৰ জিডিপিৰ লগত তুলনা কৰিব পাৰি আগৰ জিডিপি আদৰ বিত্তীয় বৰ্ষৰ লগত তুলনা নহয় নেকি অৰ্থনৈতিক বিকাশ পৰীক্ষা
বজাৰ পৰিৱৰ্তনৰ বাবে মূল্য অনেক ভিত্তি 20 বছৰৰ বজাৰ মূল্য বিবেচনাৰ বাবে মূল্য কম জনপ্ৰিয় বেছি জনপ্ৰিয় জিডিপি গণনাত ভিত্তি 20 বছৰৰ প্ৰভাৱ ভিত্তি বছৰ আন্তঃবৰ্ষৰ জাতীয় হিচাপৰ তুলনা সক্ৰিয় কৰে ক্ৰয় ক্ষমতা পাৰ্চেজিং পাৱাৰ সলনিৰ ধাৰণা প্ৰদান কৰে স্থায়ী মুদ্ৰাস্ফীতি বৃদ্ধিৰ গণনাত সহায় শেষৰটো ভিত্তি বৰ্ষ 2011-12 কৰণীয় সঠিকতা বিশ্ব অৰ্থনীতি সঠিক তথ্যৰ বাবে ভিত্তি বছৰ সলনিৰ প্ৰয়োজন 2011-12 ভিত্তি বছৰৰ বৰ্তমান অৰ্থনীতি সঠিক তথ্য প্ৰদান নকৰে জাতিসংঘৰ মূলনীতি আৰু জাতীয় হিচাপ 2008 অনুসৰি নতুন ভিত্তি বছৰ অনাটো প্ৰয়োজন অৰ্থনৈতিক পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে প্ৰতি 5 বছৰৰ মূৰে মূৰে ভিত্তি বছৰ সলনি এনেদৰে জিডিপি মূল ঘৰুৱা উৎপাদন ভিত্তি বছৰৰ লগত নিজৰ এইটো কি দিছিলে সামঞ্জস্যতা মেম ওকে বজাই ৰাখি দেশৰ অৰ্থনীতিত এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে ভেৰি গুড কৰবি ইউ হেভ ইমপ্ৰুভড আ লট ভাল Thank হৈছে you, আপোনাৰ ma'am. এইটো ৰোজেলিনৰ এনসাৰটো মই কাইলৈ চাই দিম ৰাতিপুৱাৰ ক্লাছত ওকে so with this we are wrapping up today's class and I hope you had a very fruitful session and despite imankhini challenges current night dhumuha bota you have attended today's class for that I am very very thankful and I hope to meet you again in tomorrow's morning class thank you so much